হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। চ' গাইজ বলক আজি শ্বেয়াৰ কৰিম তিৰাৰপা ৰুটি কেনেকৈ বনাই মানে উৰহি ৰুটি। পিঠাগুড়িখিনি এৰিয়া মই ৰাতিয়ে তিয়াই থোৱা চাউলখিনি আছিলে যে সেইখিনি মিক্সিত মাৰি লৈছোঁ। এনেকৈ অলপ অলপকৈ পাতলাকৈ অলপ বেটাৰবিলাক বনাম। আলু আৰু উৰহিখিনি যে সিজাই থৈছিলোঁ সেইখিনি ভাবিছোঁ তেল মাৰি লওঁ। তেল মাৰিলে অলপ সোৱাদটো বেছি লাগে, সেইকাৰণে আকৌ এইফালে পাঁচফোৰণ হৈ গৈছে আৰু যিখিনি আছিলে সিজাই থোৱা আলু আৰু উৰহিখিনি ইয়াতে দি দিম। এইখিনি মই কাটি লোৱা নাই গোটাকৈ, কাৰণ হাতত যেতিয়া মই মঠিম তেতিয়া অলৰেডি সেয়া ছিঙি যাব, কাৰণ সিজোৱা আছে যে সেইকাৰণে। তো ইয়াত ঢাকন মাৰি মাৰি অলপ সময় ফ্ৰাইৰ নিচিনা কৰি ল'লোঁ। তাৰপিছত ইয়াতে দিলোঁ মই মছলাখিনি, যিখিনি সামান্য মছলা থাকে সেইখিনি দিলেই হ'ল। আদা নহৰু কিন্তু মই ব্যৱহাৰ কৰা নাই। ইয়াত যিখিনি শুকান জলকীয়া আছিলে সেয়া গুড়ি অকল দিছোঁ, বেলেগ মছলা বুলি ক'ব গ'লে। আৰু এইফালে হালধি জিৰা ধনিয়া সেইবিলাকেই আছে। তাৰপিছত এইখিনি বেটাৰখিনি চাইছেনে? ইয়াতে এতিয়া মই চব্জি যি ভাজি থৈছিলোঁ সেয়া ঠাণ্ডা হ'ব দিলোঁ। তাৰপিছত ইয়াতে ঢালি দিলোঁ আৰু ইয়াত মই এতিয়া দিমগৈ কাটি থোৱা এইখিনি পিঁয়াজ পাত, পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া, তাৰপিছত ইয়াত যি জিৰা ধনিয়া গুড়ি, জলকীয়া গুড়ি অকণমান, হালধি অকণমান, নিমখ অকণমান, এনেকৈ মানে যিখিনি মছলা সেইখিনি দি পিনি ধুনীয়াকৈ হাতেৰে কিন্তু সানিব লাগিব দেই। এইখিনিত যদি মই হাইজিন ক'ব গ'লে মই চাফ চিকুণতাৰ পূৰাকৈ মই ধ্যান ৰাখোঁ আৰু সেইমতে মই কাম কৰোঁ। হাতেৰে যেতিয়া কাম কৰোঁ সদায় চাফ চিকুণতাতে মোৰ কাম হয়। এয়া দেখিছেনে হাতেৰে ধুনীয়াকৈ মিলালে ইমান ধুনীয়াকৈ মিলি যায়গৈ। আৰু এতিয়া যাওঁ বনাবলৈ। পৰৱৰ্তী ভিডিঅ' মই আগতে যিহেতু বনোৱা দি থৈছোঁ, তো এয়া দেখিছেনে মই কিন্তু ৰিফাইনতকৈ মিঠাতেলত বেছি ভাল পাওঁ, সোৱাদ লাগে। তো সেইকাৰণে মই মিঠাতেলতে বনাইছোঁ। তো মোৰ মিনি ব্লগ দিছে আপোনালোকে কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ আগৰ ভিডিঅ'টো চাই ল'ব, তাত মই কেনেকৈ বনাইছোঁ সেয়া ধুনীয়াকৈ দিয়া আছে। আপোনালোকে দেখিছে অলৰেডি, হয় কি নহয়? আপোনালোকে এবাৰ চেষ্টা কৰিবচোন আৰু কেনে পালে মোক নিশ্চয় জনাব। আজিলৈ বাই।